নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম বিহু মঞ্চত কেনেকৈ আপুনি আপোনাৰ ভাষণ প্ৰদান কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোক ৰিকুৱেষ্ট কৰিছে যে এইবাৰ মোক বিহু মঞ্চত উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছে, মই মোৰ ভাষণ কেনেকৈ আৰম্ভণি কৰিম, বা বিশিষ্ট অতিথি হিচাপে মোক আমন্ত্ৰণ জনাইছে, মই আগতে কেতিয়াও ভাষণ দিয়া নাই, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিব বা মোক হোৱাটছএপত অলপ লিখি দিব। মই বহুতকে লিখি দিছো। মই আপোনালোকক ক'ব বিচাৰিছো যে এই কিতাপখন যদি এবাৰ পঢ়ে আপুনি যিকোনো সভা সমিতিত সুন্দৰকৈ যিকোনো মঞ্চত আপুনি কথা ক'ব পাৰিব। এবাৰ ধৰি ললো মই বিহু মঞ্চত আপোনাক আমন্ত্ৰণ জনাইছে, আপুনি কেনেকৈ আৰম্ভণি কৰিব, কেনেকৈ বিহুৰ ওপৰত যিখিনি মূল ইম্পৰ্টেণ্ট কথা এই কথাবোৰ কেনেকৈ প্ৰকাশ কৰিব, আৰম্ভণি কৰি কেনেকৈ সুন্দৰকৈ আপুনি শুভেচ্ছা ৰাইজক শুভেচ্ছা দি পেলাই কেনেকৈ সমাপ্তি কৰিব, এই গোটেই কথাবোৰ ইয়াতে লিখা আছে। মই আপোনালোকক পঢ়ি শুনাবলৈ মই যত্ন কৰিছো। আপোনালোকে ভাষণ এনেকৈ আৰম্ভণি কৰিব। মই উদাহৰণ দিবৰ কাৰণে মোৰ গাঁৱৰ নামটো মই ব্যৱহাৰ কৰিছো। বৰম যদি আপোনাক উদ্বোধক হিচাপে আমন্ত্ৰণ জনায় তেতিয়াহ'লে আপুনি এনেকৈ আৰম্ভণি কৰিব। পৰম শ্ৰদ্ধাৰ পলাশপথাৰ ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় সম্পাদক প্ৰমুখ্যে, উদযাপন সমিতিৰ বিষয়ববীয়াসকল, মোৰ অতি আদৰৰ আজিৰ এই বিহু বাকৰিত উপস্থিত বিহু বলীয়া ৰাইজ, আপোনালোকে সম্বোধন এনেকৈ কৰিব। অসমীয়া বাপুতি সাহোন ৰঙালী বিহুৰ ওলগ জনালো। অতিকৈ চেনেহৰ মুগাৰে মহৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো। কুলি কেতেকীৰ বিননীয় ৰঙালী বিহুৰ বতৰা দিয়াৰ লগে লগে প্ৰতিগৰাকী অসমীয়াৰ মন ৰোমাঞ্চিত হৈ উঠে। ডেকা গাভৰুৰ গাত তত নাইকিয়া হয়। প্ৰতিগৰাকী গাভৰুৱে তাঁতশালত নিজ হাতেৰে বোৱা বুটা ফুলৰ বিহুৱানেৰে মনৰ ডেকাগৰাকীক আদৰিবলৈ বাট চাই ৰয়। প্ৰকৃতিয়েও নহাজেৰে অসমীয়াইক সজাই তোলে। কিন্তু সেয়া যেন আজি অতীত হ'ল। পথাৰৰ বিহু আহি চহৰ পালেহি, গছৰ তলৰ বিহু আহি মঞ্চ পালেহি। ডেকা গাভৰুৰ সেই অকৃত্ৰিম নিভাজ মৰমত যেন আধুনিকতাৰ পৰশ পৰিল। আজিকালিৰ ল'ৰা ছোৱালীয়ে বিহু নাচিবলৈ যেন পাহৰি গ'ল। অন্তৰৰ সঁচা আবেগ অনুভূতিবোৰ যেন কৃত্ৰিমতাৰ পৰশত ম্লান হৈ পৰিল। তাৰ পিছতো আমি জানো হাত সাৱটি বহি থাকিব পাৰো? বিহুক জীয়াই ৰাখিব লাগিব। সুধা কণ্ঠৰ ভাষাৰে বিহু অসমীয়াৰ আয়ুস ৰেখা। বিহু থাকে মানে অসমীয়া জাতিটোৰ অস্তিত্বত বাচি থাকিব। কৃষিভিত্তিক উৎসৱ বিহুৰ স্বকীয়তা বচাই ৰাখিব লাগিব। নৱপ্ৰজন্মৰ বাবে আমি বাটকটীয়া হৈ আগুৱাই যাব লাগিব। আমি কেৱল ভাষণতে ইয়াক সীমাবদ্ধ নাৰাখি হাতে কামে আগবাঢ়ি যাব লাগিব। চেনেহৰ বিহুটিয়ে হৈছে অসমৰ নানা জাতি উপজাতিৰ বিভিন্ন ধৰ্মৰ লোকৰ মিলনৰ পবিত্ৰ থলী। সেয়েহে অসমৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ সম্প্ৰীতিৰ এনাজৰীৰে বিহুৰ স্বকীয়তা জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে হাত উজান দিব লাগিব। হয়তো তেনে এক সংকল্পৰে আয়োজিত হিয়াৰ আমঠু ৰঙালী বিহুটি উদ্বোধনৰ দায়িত্ব এইবেলি এই অভাজনক দিয়াৰ বাবে মই ৰঙালী বিহু উদযাপন সমিতিৰ ওচৰত চিৰকৃতজ্ঞ। সদৌ পুনৰবাৰ আটাইলৈ ৰঙালী বিহুৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ৰঙালী বিহুৰ মঞ্চ উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো। আপুনি যদি আপোনাক যদি আমন্ত্ৰণ জনায়, আপুনি এই কিতাপখন পঢ়িলে আপুনি সুন্দৰকৈ যিকোনো মঞ্চত আপোনালোকে ভাষণ দিব পাৰিব। আপোনাৰ যিখিনি ধৰক যিখিনি আপোনাৰ ভাবে মই নোৱাৰিম নেকি, বা মই যিখিনি আপুনি শব্দ বিচাৰে এই গোটেইখিনি শব্দ এই কিতাপখনত আছে বুলি মই অনুভৱ কৰোঁ। এই কিতাপখন পঢ়িলে আপুনি যিকোনো মঞ্চত সুন্দৰকৈ ভাষণ দিব পাৰিব। অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ গৈছে আৰু বহুতে অৰ্ডাৰ কৰি নিছে। যদি আপুনি এই কিতাপখন অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মই স্ক্ৰীনত মোৰ নাম্বাৰ দিছো। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যদি আপোনালোকে যোগাযোগ কৰে কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ বিভাগ, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ। সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ
শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ